কামাখ্যা অভিমুখে আহি থকা 12551 বেংগলোৰ কামাখ্যা এক্সপ্ৰেছ আজি উৰিষ্যাত কাটাকাৰ ওচৰত এখন ষ্টেচনত এটা ডিৰেইলমেণ্টৰ ইনচিডেণ্ট হয় আৰু এই ইনচিডেণ্টৰ পিছত তাতে কোনো ধৰণৰ কেজুৱেলিটি বা মেজৰ ইনজুৰিৰ একো খবৰ এতিয়ালৈকে অহা নাই। আমাৰ অসমৰ প্ৰায় 280 জনমান পেছেঞ্জাৰ এই ট্ৰেইনখনত আছিলে। ইয়াৰ প্ৰায় 230 জনমান পেছেঞ্জাৰ কামাখ্যা ষ্টেচন অভিমুখে আৰু তাৰ বাহিৰে প্ৰায় 40 জনমান পেছেঞ্জাৰ ৰঙিয়া অভিমুখে আৰু প্ৰায় 22 জনমান নিউ বঙাইগাঁৱৰ পেছেঞ্জাৰ আছিলে আৰু এই পেছেঞ্জাৰৰ ভিতৰত কোনো পেছেঞ্জাৰৰে কোনো কেজুৱেলিটি বা মেজৰ ইনজুৰিৰ এতিয়ালৈকে খবৰ নাই। ইয়াতে উৰিষ্যাৰ পৰা স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে আৰু এই স্পেচিয়েল ট্ৰেইনত এই গোটেই পেছেঞ্জাৰখিনিক তেওঁলোকৰ গন্তব্য স্থানলৈকে লৈ অহাৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে তেওঁলোকৰ যি প্ৰয়োজন হয় সেই সকলো প্ৰয়োজনৰ ব্যৱস্থা কৰাৰো নিৰ্ণয় কৰা হৈছে। ইয়াতে আপোনালোকৰ খোৱা পানী আৰু লগতে যি খাদ্যৰ প্ৰয়োজন হ'ব সেই সকলোখিনিৰ ব্যৱস্থাও কৰা হৈ আছে আৰু তেওঁলোকে এই গোটেই জাৰ্নিটোত যাতে কোনো অসুবিধা নাপায় তাৰ বাবে ব্যৱস্থা লোৱা হৈ আছে। ইয়াতে হেল্পলাইন নাম্বাৰছ আমি অলৰেডি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছোঁ আৰু বিভিন্ন ষ্টেচন যোন ষ্টেচনত ষ্টপেজ আছিলে সকলোবোৰ ষ্টেচনত হেল্প ডেস্ক খোলা হৈছে আৰু এই হেল্প ডেস্ক আৰু লগতে হেল্পলাইন নম্বৰৰ সহায়ত সেই ষ্টেচনত নামিবলগীয়া যাত্ৰীসকলৰ বিষয়ে খবৰ ল'ব পাৰিব। ইয়াৰ একজেক্ট ডিটেইল আমি শ্বেয়াৰ কৰিম, কিন্তু মানে ট্ৰেইনখন যি নৰ্মেল টাইম আছে সেই নৰ্মেল টাইম মতেই চলোৱাৰ চেষ্টা কৰা হ'ব আৰু ট্ৰেইনখন কেইটা বজাত একজেক্টলি আৰম্ভ হ'ব সেই খবৰটো দিয়া হ'ব। কামাখ্যা অভিমুখে আহি থকা 12551 বেংগলোৰ কামাখ্যা এক্সপ্ৰেছ আজি উৰিষ্যাত কাটাকাৰ ওচৰত এখন ষ্টেচনত এটা ডিৰেইলমেণ্টৰ ইনচিডেণ্ট হয় আৰু এই ইনচিডেণ্টৰ পিছত তাতে কোনো ধৰণৰ কেজুৱেলিটি বা মেজৰ ইনজুৰিৰ একো খবৰ এতিয়ালৈকে অহা নাই। আমাৰ অসমৰ প্ৰায় 280 জনমান পেছেঞ্জাৰ এই ট্ৰেইনখনত আছিলে। ইয়াৰ প্ৰায় 230 জনমান পেছেঞ্জাৰ কামাখ্যা ষ্টেচন অভিমুখে আৰু তাৰ বাহিৰে প্ৰায় 40 জনমান পেছেঞ্জাৰ ৰঙিয়া অভিমুখে আৰু প্ৰায় 22 জনমান নিউ বঙাইগাঁৱৰ পেছেঞ্জাৰ আছিলে আৰু এই পেছেঞ্জাৰৰ ভিতৰত কোনো পেছেঞ্জাৰৰে কোনো কেজুৱেলিটি বা মেজৰ ইনজুৰিৰ এতিয়ালৈকে খবৰ নাই। ইয়াতে উৰিষ্যাৰ পৰা স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰা হৈছে আৰু এই স্পেচিয়েল ট্ৰেইনত এই গোটেই পেছেঞ্জাৰখিনিক তেওঁলোকৰ গন্তব্য স্থানলৈকে লৈ অহাৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে তেওঁলোকৰ যি প্ৰয়োজন হয় সেই সকলো প্ৰয়োজনৰ ব্যৱস্থা কৰাৰো নিৰ্ণয় কৰা হৈছে। ইয়াতে আপোনালোকৰ খোৱা পানী আৰু লগতে যি খাদ্যৰ প্ৰয়োজন হ'ব সেই সকলোখিনিৰ ব্যৱস্থাও কৰা হৈ আছে আৰু তেওঁলোকে এই গোটেই জাৰ্নিটোত যাতে কোনো অসুবিধা নাপায় তাৰ বাবে ব্যৱস্থা লোৱা হৈ আছে। ইয়াতে হেল্পলাইন নাম্বাৰছ আমি অলৰেডি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছোঁ আৰু বিভিন্ন ষ্টেচন যোন ষ্টেচনত ষ্টপেজ আছিলে সকলোবোৰ ষ্টেচনত হেল্প ডেস্ক খোলা হৈছে আৰু এই হেল্প ডেস্ক আৰু লগতে হেল্পলাইন নম্বৰৰ সহায়ত সেই ষ্টেচনত নামিবলগীয়া যাত্ৰীসকলৰ বিষয়ে খবৰ ল'ব পাৰিব। ইয়াৰ একজেক্ট ডিটেইল আমি শ্বেয়াৰ কৰিম, কিন্তু মানে ট্ৰেইনখন যি নৰ্মেল টাইম আছে সেই নৰ্মেল টাইম মতেই চলোৱাৰ চেষ্টা কৰা হ'ব আৰু ট্ৰেইনখন কেইটা বজাত একজেক্টলি আৰম্ভ হ'ব সেই খবৰটো দিয়া হ'ব।